নমস্কাৰ, স্বাগতম জনাইছোঁ টেক লাৰ্ণিঙৰ অন্য এটা ভিডিঅ'লৈ। যদিহে আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে তেনেহ'লে সেই লিষ্টখন আপোনালোকে কেনেকুৱা ধৰণে চেক কৰিব এই ভিডিঅ'টিত আমি আলোচনা কৰিম। তো সম্পূৰ্ণ লিষ্ট আপোনালোকে চাব পাৰিব। তো আপোনালোকৰ নামত ঘৰ আহিছে নে নাই। তো যদিহে আপোনালোকে কোনোবা নতুনকৈ আমাৰ চেনেলত আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰিব। ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে খোল খাব। আপোনালোকে পোনপ্ৰথমে আৱাৰ্ছ অফ বুলি এটা অপশ্যন দেখিব, তাতে ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত ডাটা এণ্ট্ৰি, ৰিপৰ্ট, আফটাৰ ট্ৰেকিং, ই পে'মেণ্ট, পাৰফৰ্মেঞ্চ ইণ্ডেক্স এনেকুৱা ধৰণে দেখিবলৈ পাব। ৰিপৰ্ট অপশ্যন আপোনালোকে দেখিবলৈ পাইছে, তাতে ক্লিক কৰিব। ৰিপৰ্ট অপশ্যনত ক্লিক কৰাৰ পিছতেই আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে খোল খাব। ৰিপৰ্ট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে কি কৰিব, অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত এটা অপশ্যন দেখিবলৈ পাব, ছ'চিয়েল অডিট ৰিপৰ্টছ, বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন যিটো অপশ্যন আছে আপোনালোকে তাতেই ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছতে এনেকুৱা ধৰণে পেজখন খোল খাব। ইয়াতে আপোনালোকে ষ্টেট চিলেক্ট কৰিব লাগিব। আপোনালোকে ষ্টেট চিলেক্ট কৰিব। ষ্টেট চিলেক্ট কৰাৰ পিছত আপোনালোকে তাৰ তলত যিটো চিলেক্ট অপশ্যন আছে তাত ক্লিক কৰিব। তাত আপোনালোকৰ যিখন জিলা হয়, জিলাত আপোনালোকৰ নিজৰ জিলাখন চিলেক্ট কৰিব। ইয়াতে আপোনালোকে অতি সহজে যি আপোনালোকৰ চৰকাৰী ঘৰ লিষ্ট হয়, লিষ্টখন PDF সহকাৰে আপোনালোকে ইয়াতে চাব পাৰিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত এনেকুৱা ধৰণে আপোনালোকৰ যিটো এৰিয়া হয়, যিটো সমষ্টি, তো আপোনালোকে তাত ক্লিক কৰিব। তাৰপিছতে তাৰ তলত যিটো অপশ্যন আছে চিলেক্ট অপশ্যন, তাত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ পোষ্ট অফিচ চিলেক্ট কৰিব। পোষ্ট অফিচ চিলেক্ট কৰাৰ পিছতে আপোনালোক চিলেক্ট অপশ্যনত ক্লিক কৰিব। ইয়াতে 2024-25 যি লিষ্ট হয় সেইখন চাবলৈ আপোনালোকে তাত ক্লিক কৰিব। তাৰ পাছত আকৌ এটা চিলেক্ট অপশ্যন আহিব। চিলেক্ট অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকে বহুখিনি অপশ্যন দেখিবলৈ পাইছে এনেকুৱা ধৰণে। আপোনালোকে ইয়াত কি কৰিব, প্ৰথমতে যিটো অপশ্যন আছে তাতেই ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াতে এটা সংখ্যা দিব আপোনালোকক, যোগ বিয়োগ পূৰণ হৰণ। আপোনালোকৰ স্ক্ৰীণত যিটো কুৱেশ্যন দিব, অৰ্থাৎ অংক কৰিবলৈ দিব। ইয়াত দেখিছে 94 - 90 দিছে, তো আমি এই অংকটো কৰি দিছোঁ। 4 হ'ব 94 - 90। তো এনেকুৱা ধৰণে আপোনালোকে যোগ বিয়োগ কৰি কেনে ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছতেই আপোনালোকৰ সন্মুখত দেখিবলৈ পাইছে এখন লিষ্ট আহিছে আপোনালোকৰ নামৰ। তো এনেকুৱা ধৰণে আপোনালোকে লিষ্টখন চাব পাৰিব। এই লিষ্টখন আপোনালোকে PDF ফাইলতো ডাউনলোড কৰিব পাৰে। ডাউনলোড PDF, এক্সেল এনেকুৱা ধৰণে PDFত ডাউনলোড অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ PDF ফাইলতো লিষ্টখন আপোনালোকে চাব পাৰিব। ইয়াতে দেখিবলৈ পাইছে আপোনালোকে সম্পূৰ্ণ লিষ্ট, তাৰিখ, কোন তাৰিখে আপোনালোকৰ চেংচন হৈছে, তো সম্পূৰ্ণ ডিটেইল এই PDF ফাইলত আপোনালোকে চাব পাৰিব। 25 তাৰিখ 1 মাহ 2025 দেখিবলৈ পাইছে। 19 চন 24 চন কোন চনত আপোনালোকৰ ঘৰৰ লিষ্ট আহিছে, এই সম্পূৰ্ণ ডিটেইল এই PDF ফাইলত আপোনালোকে চাব পাৰিব। এনেকুৱা ধৰণে আপোনালোকে ঘৰ লিষ্ট চাব পাৰিব। যদিহে কোনোবা নতুনকৈ আমাৰ চেনেলত আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।